নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ পাঠ নং 12 ভাৰতবৰ্ষ চমু ভৌগোলিক পৰিচয়। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই, অৰ্থাৎ 1ৰ পৰা 2লৈকে যিসকলে ভিডিঅ'খিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম 3 নম্বৰৰ পৰা। 3 নম্বৰ প্ৰশ্নটো কৈছে যে ভাৰতৰ ভূ প্ৰাকৃতিক বিভাগসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ভাৰতৰ ভূ প্ৰাকৃতিক বিভাগসমূহ হ'ল, 1 নম্বৰত লিখিব লাগিব যে উত্তৰ পাৰ্বত্য অঞ্চল, তাৰপিছত 2 নম্বৰত লিখিব লাগিব যে উত্তৰ বিশাল সমভূমি অঞ্চল, তাৰপিছত 3 নম্বৰত লিখিব লাগিব যে দাক্ষিণাত্যৰ মালভূমি অঞ্চল, তাৰপিছত 4 নম্বৰত লিখিব লাগিব যে উপকূলীয় সমভূমি অঞ্চল, আৰু 5 নম্বৰত লিখিব লাগিব যে দ্বীপীয় অঞ্চলত। এই 5টা লিখি দিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 4 নম্বৰটো কৈছে যে ভাৰতত জলবায়ুত হিমালয় পৰ্বতৰ প্ৰভাৱ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে হিমালয় পৰ্বত মালাই উত্তৰ দিশৰ পৰা অহা হিমচেঁচা বতাহজাকক বাধা দিয়ে বাবে ভাৰতৰ শীতৰ প্ৰকোপ যথেষ্ট কম অনুভূত হয়। হিমালয় পৰ্বতৰ অবিহনে উত্তৰ ভাৰতৰ জলবায়ু অতি শীতল আৰু চেঁচা হ'লহেঁতেন। আনহাতে হিমালয় পৰ্বত মালাই জলীয় বাষ্প পূৰ্ণ মৌচুমী বায়ু মধ্য এছিয়ালৈ পাৰ হৈ যোৱাত বাধা দিছে আৰু উত্তৰ ভাৰতৰ অঞ্চলটো শুকান হোৱাৰ পৰা ৰক্ষা কৰিছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ ভাৰতৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ 3টা কাৰণ লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ভাৰতৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ 3টা কাৰণ হ'ল, 1 নম্বৰত অৰ্থাৎ ক নম্বৰত লিখিব লাগিব যে সকলো ধৰণৰ মহামাৰীৰ নিয়ন্ত্ৰণ, তাৰপিছত খ নম্বৰত লিখিব লাগিব যে সকলোৰে বাবে উন্নত চিকিৎসা পদ্ধতিৰ ব্যৱস্থা আৰু জনসাধাৰণৰ ক্ৰমাগত স্বাস্থ্য সজাগতা। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে 6 নম্বৰ প্ৰশ্নটো প্ৰাকৃতিক উদ্ভিদৰ গুৰুত্ব লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে উদ্ভিদ প্ৰাকৃতিৰ অমূল্য সম্পদ। এনেধৰণৰ প্ৰাকৃতিক সম্পদৰ পৰাই অতি মূল্যৱান কাঠ পোৱা যায়। তদুপৰি ভাৰতৰ প্ৰাকৃতিক অঞ্চলত অগণন ঔষধি গছ পোৱা যায়, যিবোৰৰ পৰা বিভিন্ন জীৱনদায়িনী ঔষধ প্ৰস্তুত কৰা হয়। তদুপৰি উদ্ভিদ ভূমি ক্ষয় কৰে আৰু মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে। আকৌ প্ৰকৃতিৰ উদ্ভিদ জগতৰ ওপৰত ভিত্তি কৰিয়েই বহুতো উদ্যোগ গঢ়ি উঠিব পাৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 7 নম্বৰটো যে ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ভাৰতত গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম ফালেদি বলে বাবে এই বতাহক দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ পূব ফালৰ পৰা বয় বাবে এই বতাহক উত্তৰ পূব মৌচুমী বতাহ বলে হয়। দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি বৈ আহি ভাৰতত প্ৰৱেশ কৰে। এই বতাহে আৰৱ সাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই আনে। এই জলীয় বাষ্পপূৰ্ণ বতাহ পোনে পোনে আহি ভাৰতৰ পশ্চিমঘাট পৰ্বতত বাধা পাই ওপৰলৈ উঠি যায় আৰু শীত হৈ ইয়াৰ পাদদেশত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে। এই বতাহৰে এটা অংশ পাৰ হৈ দাক্ষিণাত্য মালভূমি আৰু বংগোপসাগৰেদি বৈ আহি উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে। বংগোপসাগৰৰ ওপৰেদি বৈ আহোঁতে এই বতাহে আৰু অধিক জলীয় বাষ্প ধাৰণ কৰে। এই জলীয় বাষ্পৰে পৰিপূৰ্ণ হৈ থকা বতাহ মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ দিয়ে। এই বতাহৰ প্ৰভাৱতে মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰামত অতিপাত বৰষুণ হয়। উত্তৰ পূব মৌচুমী বতাহ শীতকালত মধ্য এছিয়াৰ পৰা বলে। স্থলভাগৰ পৰা প্ৰৱাহিত হৈ অহাৰ বাবে এই বতাহ শুকান আৰু চেঁচা হয়। ভাৰতৰ উত্তৰত থকা হিমালয় পৰ্বতমালাই এই হিমচেঁচা বতাহক ভাৰতত প্ৰৱেশত বাধা দিয়ে, ফলত উত্তৰ ভাৰতৰ অঞ্চলসমূহ কঠোৰ শীতৰ পৰা ৰক্ষা পৰে। অৱশ্যে ইয়াৰ এটা অংশ হিমালয় পৰ্বত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। শুকান হোৱাৰ বাবে এই বতাহৰ ফলত বৰষুণ নহয়। এই বতাহ বংগোপসাগৰেদি পাৰ হওঁতে কিছু পৰিমাণে জলীয় বাষ্প আহৰণ কৰে আৰু পিছত পূৰ্বঘাট পৰ্বতত ঠেকা খাই কমণ্ডল উপকূলত বৰষুণ দিয়ে।
এইদৰে ভাৰতৰ কৰমণ্ডল উপকূলত শীতকালতো বৰষুণ হয়, এনেকৈ বা এইখিনি লিখিলে হৈ যায়। আৰু ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতে আপোনালোকে গৈ চাব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।